বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বই কম বেছি পৰিমাণে হ'লেও উদযাপন কৰিছে আৰু গোলাঘাটতো এই পৰিৱেশ দিৱস উদযাপন কৰা হৈছে আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ NSS গোটৰ আৰু গোলাঘাট দণ্ডদৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত পৰিৱেশ অজাগতাৰ সম্পৰ্কত এখনি অভা আয়োজন কৰা হৈছে। এই অভাৰ লগতে ইয়াত এটা কিছু কাৰ্যসূচী লোৱা হৈছে যে আমি পৰিৱেশ কেনেকৈ সদায় নিশা কৰি ৰাখিব পাৰোঁ, পৰিৱেশক কেনেকৈ মানৱ সমাজৰ বাবে হৈছে। আৰু আপোনালোকে জানে যে বিশ্ব পৰিৱেশ দিৱস 1972 চনৰ পৰা ষ্টকহামত যিটো কাৰ্যসূচী আৰম্ভ হৈছিলে আৰু তেতিয়াৰ পৰা পৰৱৰ্তী সময়ত 1974 চনৰ পৰাই ইয়াক 5 জুন দিনটো পৰিৱেশ দিৱস হিচাপে পালন কৰি অহা হৈছে। পৰিৱেশ দিৱস কিয় পালন কৰিব লাগে এই সম্পৰ্কত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ NSS গোটৰ প্ৰগ্ৰাম অফিচাৰ ডক্টৰ বিশ্বজিৎ দলে আছে। গতিকে বিশ্বজিৎ দলেৰ পৰা আমি খুব চমুকৈ জানিব বিচাৰিম। আমি তাৰপিছতে আমাৰ গোলাঘাট দণ্ডদৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ হেমন্ত মেধক আছে। গতিকে দুইজনৰ পৰা আমি খুব চমুকৈ জানিব বিচাৰিম। হয়, নমস্কাৰ। ইয়াত উপস্থিত থকা দণ্ডদৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, প্ৰমুখকৈ ইয়াত উপস্থিত থকা সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ NSS গোটৰ সকলো ভলণ্টিয়াৰ আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ছিনিয়ৰ প্ৰবক্তা প্ৰণৱ পাটোৱাৰী ছাৰ আৰু ইয়াত উপস্থিত ছাত্ৰ ছাত্ৰী আৰু সমূহ শিক্ষকবৰ্গলৈ মোৰ অভিনন্দন জনাইছোঁ। আমি জানো আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস, এই বিশ্ব পৰিৱেশ দিৱসটো কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হ'ল সেই বিষয়ে মই বৰ দীঘলীয়াকৈ নকওঁ। ছুইডেনৰ ষ্টকহোম যিটো চহৰ, এই চহৰতে ইউনাইটেড নেশ্যন এছেম্বলিৰ এটা কনফাৰেঞ্চ হৈছিলে। এই কনফাৰেঞ্চতে গোটেই সমগ্ৰ বিশ্বৰ বৰেণ্য ব্যক্তিসকলে তাত গোট খাইছিলে, চিন্তা কৰিছিলে যে পৃথিৱীখন কুশলে ৰাখিবলৈ, পৃথিৱীখন আমি বিশুদ্ধ কৰি ৰাখিবলৈ হ'লে আমি কি কাম কৰা উচিত। তেতিয়া এটা সিদ্ধান্ত লৈছিল যে 5 জুনৰ দিনটো আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিব লাগে। গতিকে সেই প্ৰচেষ্টাৰ কাৰণে প্ৰায় 1972 চনৰ পৰাই গোটেই বিশ্বই চিন্তা চৰ্চা কৰিছিলে। বৰেণ্য ব্যক্তিসকলৰ দ্বাৰা বিশ্বৰ প্ৰতিনিধি কৰা বহু ডাঙৰ ডাঙৰ গণ্যমান্য ব্যক্তিসকলে তেখেতে চিন্তা কৰিছিল যে তেতিয়া 5 জুনটো আমি এটা দিৱস হিচাপে সমগ্ৰ বিশ্বই যাতে পালন কৰিব লাগে, এই ব্যৱস্থাটো কৰা হ'ল। পৃথিৱীতে আমি গোটেই জীৱকুল আছোঁ, গোটেই পৃথিৱীত যিমান আমি দেখিছোঁ, যিমান উন্নয়ন হৈছে, যিমান যি হৈছে, গোটেইখিনি আমাৰ এই পৃথিৱীৰ ওপৰতে হৈছে। গতিকে সেই পৃথিৱীক আমি বিশুদ্ধ কৰি ৰখাটো, পৃথিৱীক আমি সুস্থ কৰি ৰখাটো সকলো ব্যক্তিৰে হিচাপে আমি পৰিগণনা কৰা হয়। গতিকে সেইকাৰণে আজিৰ এই বিশ্ব দিৱসটোক আমি সংগতি ৰাখিয়েই আমি দণ্ডদৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ক আমি অসহযোগত আজিৰ এই বিশ্ব পৰিৱেশ দিৱসটো আমি পালন কৰিব গৈ আছোঁ। আমি সকলোৱে জানো যে বিশ্বত যদি গছ নাথাকে তেতিয়াহ'লে মানুহ আমি থাকিব নোৱাৰোঁ। বছৰে আমি পালন কৰি আহিছোঁ। আমি এটা অলপ ব্যতিক্ৰম চিন্তা কৰিলেও নহয়, আমি অকলে কাম কৰিলে নহ'ব। গতিকে আমি গোটেই পৃথিৱীখন যিহেতু সকলোৰে দায়িত্ব আৰু কৰ্তব্য, সেয়েহে আমি এটা প্ৰয়াস ৰাখিছোঁ যে আমি দণ্ডদৰ উচ্চ বালিকা বিদ্যালয়ত আমি সেই বছৰ আমি দেৱদাৰু পুলি আমি ৰোপণ কৰিবলৈ বিচাৰিছোঁ। এই বছৰৰ মেইন টিমটো হ'ল ইনস্পায়াৰ বাই নেচাৰ বুলি কোৱা হৈছে আৰু ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। তাৰমানে আমাৰ ভৱিষ্যতৰ কাৰণে আমাৰ যিটো ক্লাইমেট, যিটো আমাৰ পাৰিপাৰ্শ্বিকতা, সেই পাৰিপাৰ্শ্বিকতাক আমি কেনেদৰে সুস্থ কৰি ৰাখিব পাৰোঁ সেইটোকে আমি শ্লোগান হিচাপে লৈ আমি মহান উদ্দেশ্যত আমি আগবাঢ়ি আহিছোঁ। ডক্টৰ বিশ্বজিৎ দলেক আমি ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে ধন্যবাদ জনাইছোঁ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় উৎপল শৰ্মাদেৱক, কাৰণ তেওঁ যদি ইয়াত অনুপস্থিত কিন্তু এনেকুৱা এটা পৰিৱেশ দিবৰ বাবে, এনেকুৱা এটা প্ৰগ্ৰেম ল'বৰ বাবে অনুমতি প্ৰদান কৰাৰ বাবে। গতিকে আমি এতিয়া আমাৰ এই দণ্ডদৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছে, অধ্যক্ষক আমি দুই এষাৰ ক'বৰ অনুৰোধ জনাইছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস আৰু 5 জুন, গতিকে এইখনতে মই ক'বলৈ পাই দুটামান ক'বলৈ পাই মই অতি আনন্দিত। আৰু বাণিজ্যিক মহাবিদ্যালয়ৰ সমূহ NSSৰ সদস্যবৃন্দ, ছাত্ৰ ছাত্ৰী আৰু মোৰ দণ্ডদৰ গাৰ্লছৰ সহ মোৰ সহকৰ্মীবৃন্দ সকলোকে আজিৰ পৰিৱেশ দিনটো এনেদৰে এটা দৈত্য আমি প্ৰচেষ্টাত আমি সমাগত হ'বলৈ পাই মই অত্যন্ত সুখী হৈছোঁ। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে ইতিমধ্যে সকলোকে জনাইছেই, ইয়াত আৰু বিশেষ সকলোৱে জানো। আমি ইয়াত কথাটো হ'ল কি, 5 জুন তাৰিখে আমি এই পৰিৱেশটোৰ ওপৰত আমি এটা সজাগতা হ'ব লাগে। সজাগতা হ'লেই নহ'ব, আমি গছ পুলিকেইটা এটা ৰুই পেলাই তাক যদি আমি পৰিচৰ্যা নকৰোঁ বা তেওঁলোক পৰিপাতি নলওঁ, গতিকে আজিৰ দিনটো যাতে ইয়াত তেওঁলোকৰ মৃত্যু হ'ব নালাগে, মানে উদ্ভিদবোৰৰ মৃত্যু যাতে হ'ব নোৱাৰে, তাৰ কাৰণে আমি সদায় সজাগ থাকিব লাগে। মই সেইকাৰণে তেওঁলোকক কথা পাতিছিলোঁ
যে মাজে মাজে আহি আপোনালোকে ষ্টুডেণ্ট এনএছএছৰখিনিও চাই যাবাহি যে আমাৰ ৰোৱা উদ্ভিদজোপা কেনেকুৱা হৈছে, কি হৈ আছে, খবৰ এটা ল'বাই। তো পৰিৱেশ প্ৰদূষণটোৰ ওপৰত একচুৱেলি উদ্ভিদবোৰৰ কি হৈছে, উদ্ভিদে অক্সিজেন প্ৰদান কৰে। জীৱ হিচাপে আমি প্ৰাণীকুলৰ ওচৰৰ উদ্ভিদকুল আছোঁ। গতিকে উদ্ভিদকুলে কি কৰে, আমাক যিটো অক্সিজেনৰ চাইকেলটো চক্ৰটো চলাই ৰাখে। মানে উদ্ভিদসমূহ সকলো জীৱই কি কৰে, উশাহ নিশাহত লয় অক্সিজেন। কিন্তু তেওঁলোকে যেতিয়া খাদ্য প্ৰস্তুত কৰে উদ্ভিদবোৰ, তেতিয়া তেওঁলোকে বেছি অক্সিজেন এৰি দিয়ে। চ' সেই অক্সিজেনখিনি কি হয়, আমি আমাৰ ইনহেলিং মানে আমি শ্বাস প্ৰশ্বাসৰ জৰিয়তে অক্সিজেনখিনি লওঁ আমি জীয়াই থাকিবৰ কাৰণে। গতিকে জীৱৰ যিটো ইক'লজি ছিষ্টেম, যদি উদ্ভিদ ধ্বংস হৈ যায়, ইক'লজি ছিষ্টেমটো যিসকলক 9-10ত পাইছাই তোমালোকে যেতিয়া জেনেৰেল চায়েন্স কৰিছিলা যে যিটো ইক'লজি, সেই ইক'লজিটো কি হয়, উদ্ভিদ পৰিৱেশটো যদি আমি এটা ব্যাঘাত জন্মাওঁ তেতিয়াহ'লে কি হ'ব, এটা জীৱকুল ধ্বংস হৈ যাব পাৰে। গতিকে উদ্ভিদত এজোপা উদ্ভিদত তোমালোকে যদি চোৱা, এজোপা উদ্ভিদত বহুত জীৱ থাকে, আমি লক্ষ্য নকৰোঁ, কিন্তু একটা বিশেষ এৰিয়াটো বহুত জীৱ থাকে, কিন্তু সেই ইক'লজি বা সেই ছিষ্টেমটোত, ইক'ছিষ্টেমটোত, খাদ্য জালটোত আমি জীয়াই থাকোঁ। গতিকে যদি মেইন কাৰণটো হ'ল কি, আমিতো জীৱ জীয়াই থাকিব নোৱাৰোৱেই, তদুপৰি কি হ'ব, ডে বাই ডে কি হৈছে, উদ্ভিদৰ কাৰণে মানে পৰিমাণটো কমি যোৱাৰ কাৰণে আমাৰ কি হৈছে, গ্ল'বেল ৱাৰ্মিংটো বাঢ়ি গৈ আছে। চ' সেই আচল কথাটো সেইটোৱে হ'ল যে আমি সজাগতা হৈ পেলাই যাতে পৃথিৱীখনক আকৌ সেউজীয়া কৰোঁ, আমি যাতে জীৱসকলো তেওঁলোকৰ লগতে জীয়াই থাকোঁ, তাৰ পৰিপ্ৰেক্ষিততে আমি এই পৰিৱেশটো পালন কৰোঁ, যাতে প্ৰদূষণ নহয়। প্ৰদূষণযুক্ত এটা পৰিৱেশত কোনো জীয়াই থকা সম্ভৱ নহয়। ইমানখিনিয়ে মই কৈছোঁ আৰু বিশেষ বহলাই নকওঁ। এই বিদ্যালয়ৰ অধ্যক্ষ হেমন্ত মেধকক আমি ধন্যবাদ জনাইছোঁ। কিন্তু বৰ ভাল কথা কেইটামান ক'লে। ৰোপণ কৰিলে নহয়, আচলতে গছ পুলিটো ৰোপণ কৰি দিলেই পৰিৱেশটো নিকা নহয়। পৰিৱেশটো নিকা হ'বলৈ আমাক গছ লাগে। গছ পুলিটো ৰোপণ কৰাৰ পাছত গছ পুলিটোক আমি যথোপযুক্ত যিটো যত্ন লৈ ইয়াক ডাঙৰ দীঘল কৰি তাৰ যিটো অক্সিজেন দিব পৰা যিটো মেচিউৰিটি পৰ্যায়লৈকে আমি তাক গ্ৰ'থ কৰিব লাগিব। গতিকে সেইখিনি দায়িত্ব আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলো সজাগ হ'ব লাগিব সেইখিনি কৰিবলৈ। আৰু অন্য এটা কথা যে আপোনালোকৰ বিদ্যালয়ত আমি অনুষ্ঠানটো কৰাৰ এটা লক্ষ্য আছে যে হাইস্কুল পৰ্যায়ত এইখন হৈছে ছোৱালী, বিশেষকৈ ছোৱালী বিদ্যালয় হিচাপে একদম গোলাঘাটৰ মাজমজিয়াত আছে। সেইকাৰণে ইয়াত কিবা এটা ঘটিলে, কিবা এটা নিউজ এটা হ'লে খুব সোনকালে গোলাঘাটত স্প্ৰেড হৈ যায়। এইটো আমি আগৰ পৰা দেখি আহিছোঁ আৰু আশা কৰিছোঁ এই যিটো আমাৰ মাজত গোলাঘাট বাণিজ্য মহাবিদ্যালয় বালিকা বিদ্যালয়ৰ মাজৰ যিটো সমন্বয় নতুনকৈ স্থাপন হৈছে, স্থাপনৰ এই বাৰ্তাটো আজি সমগ্ৰ বিশ্বই পাব। কৰিছোঁ যে আজি বিশ্বই যিটো বিশ্ব দিৱস উদযাপন কৰিছে 5 জুনৰ দিনা, সেই দিনটো সফল হওক। আৰু ইয়াৰ পৰা আমি এই বাৰ্তা বিশেষকৈ গোলাঘাট দণ্ডদৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এই বাৰ্তা বিশ্বলৈ প্ৰেৰণ কৰিছোঁ। এই বিদ্যালয় বালিকা বিদ্যালয়ৰ গংগাধৰদেৱ আছে, গতিকে তেখেতক আমি অনুৰোধ জনাম যে বৃক্ষ পুলিটো ৰোপণ কৰি আজি অনুষ্ঠানটো শুভাৰম্ভ কৰিবৰ বাবে। ধন্যবাদ, সকলোকে ধন্যবাদ জনাই। আৰু মোক এই গধুৰ দায়িত্ব দিয়াৰ বাবে প্ৰধান শিক্ষকক মই ধন্যবাদ জনাইছোঁ। আমাৰ যি কমাৰ্চ কলেজৰ পৰা আহিছে সকলোকে মই ধন্যবাদ জনাই মই এই কাৰ্য কৰিবলৈ আগবাঢ়িছোঁ। গংগাধৰ ছাৰে দুজনে বৃক্ষৰোপণ কৰিছে আৰু গছজোপা সেউজ হওক। এনেও পৰিৱেশটো ভালেই লাগে গোলাঘাট দণ্ডদৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিটো পৰিৱেশ। আৰু পানী অকণ দিব, পানী দি ইয়াতে এটা গঁৰাল এটা পাৰিলে। সেইটো কাৰণে কৈ আছিলোঁ, সেইটো তোমাৰ নামটো কি? গাৰ্গী কি? মই গাৰ্গীক বিশেষভাৱে দায়িত্ব দিছোঁ। এইজোপা গছজোপা তুমি সদায় চোৱা চিতা কৰিবা আৰু তোমাৰ খবৰ লৈ থাকিম। আৰু অহা বছৰ তোমাক আমি এটা ধুনীয়া উপহাৰ দিম যদি এই গছ পুলিটো যদি ডাঙৰ কৰি অহা বছৰলৈ ইমান কৰিব পাৰা, তোমাৰ কাৰণে এটা বিশেষ চাৰ্টিফিকেট আৰু প্ৰাইজ পাৰিবা। বঢ়িয়া। পুলিবৰ আদৰ্শ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত পৰিৱেশ সজাগতাৰ সম্পৰ্কত এখন যৌথ প্ৰচেষ্টা চলোৱা হৈছে। আৰু সেই প্ৰচেষ্টাত কি কাৰ্যসূচীৰ আমি লৈছোঁ আৰু সেই সম্পৰ্কত আমি কিছু কথা পাতিম। আৰু এতিয়া আমাৰ মাজত আছে এই গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ছিনিয়ৰ প্ৰবক্তা ডক্টৰ বিশ্বজ্যোতিৰ আদৰ্শ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত কি কাৰণত এই যৌথ যিটো প্ৰচেষ্টা কৰিব লগা হ'ল, প্ৰচেষ্টাটোৰ কিবা এইম আৰু ভিজন আছে নেকি, আমি অলপ জানিব বিচাৰিম। উপস্থিত থকা শ্ৰদ্ধাৰ পুলিবৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, উপস্থিত থকা সেই বিদ্যালয়ৰে শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰী আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ NSS গোটৰ সকলো ভলেণ্টিয়াৰ্ছ আৰু শুভাকাংক্ষীসকল যিসকল উপস্থিত আছে, আজি সঁচাকৈ পৃথিৱীৰ কাৰণে গৌৰৱময় দিন। আৰু সেই দিনতে
আজি আমি এটলিষ্ট বছৰত এবাৰ হ'লেও আমি প্ৰকৃতিৰ বিষয়ে, পৰিৱেশৰ বিষয়ে, জীৱকুলৰ বিষয়ে আমি অলপ হ'লেও আমি চিন্তাধাৰণা কৰাটো আমাৰ নিশ্চয় প্ৰকাম্য আছে। গতিকে আজি এই মহান উদ্দেশ্য আগৰ ৰাখি গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ NSS গোটে আৰু পুলিবৰ আদৰ্শ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসহযোগত আমি আজি এই পৰিৱেশ দিৱসটো আমি পালন কৰিব আহিছোঁ। ইয়াৰ উদ্দেশ্য এটাই যে আমি পৃথিৱীক কেনেদৰে আমি বিশুদ্ধ কৰি ৰাখিব পাৰোঁ, জীৱকুলক আমি কেনেকৈ আমি ৰাখিব পাৰোঁ, পৰিৱেশটো আমি বিনষ্ট নকৰাকৈ খুব বিশুদ্ধভাৱে ৰখাটো আমাৰ প্ৰতিজন ব্যক্তিৰ একোটা দায়িত্ব আৰু কৰ্তব্য হৈ পৰে। বিভিন্ন দিশত বিভিন্ন প্ৰচাৰ আৰু প্ৰসাৰৰ মাধ্যমেৰে আমি এই বিশ্ব পৰিৱেশ দিৱসটো পালন কৰি আহিছোঁ। তাৰ কোনো ত্ৰুটি নকৰাকৈ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ NSS গোটেও প্ৰতি বছৰে পালন কৰি আহিছোঁ। আৰু এই বছৰৰ প্ৰধান এইমটো হ'ল বা তাৰ টিমটো মেইন যিটো শ্লোগান হ'ল এইটো হ'ল ইনস্পায়াৰ বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ নেচাৰ বুলি যিটো আমাৰ মেইন শ্লোগান, এই শ্লোগানটো বা এই টিমটোক আগৰ ৰাখিয়েই আমি উঠি অহা নতুন প্ৰজন্মৰ আগত আমি চিনাকি দিব বিচাৰিছোঁ যে পৃথিৱীখনৰ মূল্য কিমান। যিহেতু আমি পৃথিৱীখনত সকলো জীৱ, সকলো মানুহ, সকলো চৰাই চিৰিকটি, গছ তৰুলতা গোটেইখিনি থাকে। গতিকে সেইবাবে আমি ভাবোঁ যে আমি প্ৰতিজন উঠি অহা প্ৰজন্ম আৰু পৃথিৱীত থকা সকলো ব্যক্তিয়ে যাতে এই আজিৰ দিৱসটো লগতে পৰিৱেশৰ বিষয়ে সজাগতা যাতে হয়। আদৰ্শ বিদ্যাপীঠৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো পৰিয়ালবৰ্গৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যক্ষ মহোদয়ক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই কাৰ্যসূচী আমি সমাপন কৰিছোঁ। ধন্যবাদ ডক্টৰ বিশ্বজিৎ দলে। আৰু আমি তেখেতৰ বক্তব্যৰ পৰা জানিব পাৰিছোঁ যে 2026 বৰ্ষৰ যিটো বিশ্ব পৰিৱেশ দিৱসৰ যিটো থিম, সেই সম্পৰ্কেও অৱগত হ'ব পাৰিলোঁ। পৰিৱেশ কিয় আমি নিকাশৰণ বা শুদ্ধ ৰূপত ৰাখিব লাগে সেই সম্পৰ্কটো আমি জনাৰ উপৰিও আমাৰ মাজত ছাত্ৰ ছাত্ৰীসকল আমাৰ ভৱিষ্যত, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যে এই বাৰ্তাটো আমি দিব বিচাৰিছোঁ সেই কথাটো তেওঁৰ কথাৰ পৰা আমি অৱগত হ'ব পাৰিছোঁ। আজি আমি এই গোলাঘাট পুলিবৰ আদৰ্শ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈছোঁহি আৰু এই বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ বৰুৱা আমাৰ মাজত আছে। আৰু উৎপল বৰুৱাই ৰাতিপুৱাৰ পৰা তেখেতৰ পৰিয়ালবৰ্গ বিশেষকৈ ষ্টাফৰ সৈতে ছাত্ৰ ছাত্ৰীসকলৰ লগত সহযোগনৰ প্ৰগ্ৰেম তেওঁলোকে আয়োজন কৰিছে সেই সম্পৰ্কে আমি জানিব বিচাৰিছোঁ। আৰু এই পৰিৱেশ নিকাকৰণ বা পৰিৱেশ ৰাখিবৰ কাৰণে আমি কিয় পদক্ষেপ ল'ব লাগে, ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেকুৱা ধৰণে সেই সচেতনতা সজাগ কৰিব লাগে সেই সম্পৰ্কে আমি কিছু কথা জানিব বিচাৰিম। প্ৰথমতে মই গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তাদ্বয় লগতে অহা সতীৰ্থসকলক আমাৰ বিদ্যালয়লৈ আদৰণি জনাইছোঁ। আজি এটা পবিত্ৰ দিন, সেউজী ধৰণী ধুনীয়া। আমি আমাৰ পৃথিৱীখন সৰ্বাংগ সুন্দৰ কৰি ৰাখিবলৈ আমি গছে বনে বিভূষিত কৰি আমি কিদৰে প্ৰচেষ্টা কৰি কেনেকৈ গছ বন লগাম, তৰুতৃণৰে আমি পৃথিৱীখন ভৰাই পৰাম, সেইটোৱে আমাৰ হৈছে প্ৰধান উদ্দেশ্য। বিশেষকৈ আজি আপোনালোক আহি আমাৰ মাজত উপস্থিত হৈ আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক যিদৰে উৎসাহ উদ্দীপনা যোগাইছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আপোনালোকে থিম সম্পৰ্কত কৈছে, কেনেকৈ আৰম্ভ কৰিছে সেইখিনি আমাৰ ল'ৰা ছোৱালীখিনিও জানিছে, তাৰ কাৰণেও আপোনালোকক ধন্যবাদ। এতিয়া আমি আজি ৰাতিপুৱাৰ প্ৰথম পদক্ষেপ হিচাপে আমি এছেম্বলি আমাৰ যিটো হয় প্ৰাতঃসভাত আমি শপত বাক্য পাঠ কৰিছোঁ সকলোৱে যে পৰিৱেশ আমি নিকা কৰি ৰাখিম আৰু পৰিৱেশৰ লগত সদায় আমি ৰজিতা খুৱাই আমি আগবাঢ়িম। আমি বহনক্ষম ক্ষমতাৰ কথা ভাবিম যে আমি এজোপা গছ কাটিলে আৰু 10জোপা গছ ৰোৱাৰ ব্যৱস্থা কৰিম। এই কথাখিনিয়ে আমি বিশেষ গুৰুত্ব দিছোঁ। আৰু আপোনালোকে মন কৰিব, আমাৰ বিদ্যালয়ৰ চৌহদটো চালে দেখা পাব বিভিন্ন ফল মূলৰ গছৰ পৰা আৰম্ভ কৰি বা বিভিন্ন ধৰণৰ গছ গছনিৰে সুন্দৰ এটা পৰিৱেশ আৰু খুব ভাল লগা পৰিৱেশ। আৰু আমি আপোনালোকৰ প্ৰচেষ্টাত আপোনালোকে নাহৰ পুলি ৰুইছে, আমি সেইকাৰণে আমি আজি এই দিৱসটোৰ লগত ৰজিতা ৰখা আমি জুবিনৰ ফ্লেক্সখনৰ ফটোখনো ৰাখিছোঁ। ঐ নাহৰ আমি টাইটেল হিচাপে লৈছোঁ। তেখেতে নাহৰৰ কথা কয়, নাহৰৰ গুণগান গাইছিলে, নাহৰৰ মূল্যবোধটো আমি তেখেত ঢুকোৱাৰ পিছতে একচুৱেলি আমি অনুভৱ কৰিব পাৰিছোঁ। আমাৰ কেইটামান চৰকাৰী প্ৰগ্ৰাম অনুষ্ঠান আছে, আমাৰ কিছুমান লিংক দিছে, সেই লিংকত আমি ডিজিটেল আমাৰ ক্লাছৰুমত আমি সেইখিনি দেখুৱাম, ছাত্ৰ ছাত্ৰীক দেখুৱাম, তেওঁলোক উপকৃত হ'ব। আৰু এনেকুৱা ধৰণৰ আলোচনা বিলোচনাৰ মাজেৰে আমাৰ দিনটোৰ কাৰ্যসূচী আমি যৱনিকা পেলাম। পুলি ৰুলেই নহ'ব, তাক আমি প্ৰতিপালন কৰিব লাগিব, সংৰক্ষণ কৰিব লাগিব। আমি এই কিছুমান ঘোঁৰা বনাই ৰাখিছোঁ, আপোনালোকৰ পুলিটো দিছোঁ যাতে পুলিটো আমি বচাব পাৰোঁ। কাৰণ আমি গৰু ছাগলী বাউণ্ডেৰী ৱাল থকাৰ পিছতো সোমায়, তথাপিতো আমি সফল হৈছোঁ বুলি ভাবিছোঁ। যি কি নহওক, আপোনালোকক আৰু আপোনালোকৰ লগত অহা দলটোৰ সমুদায় ব্যক্তিক, ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়লৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ এই সুস্থ
পদক্ষেপে এটা সুস্থ পৰিৱেশৰ সৃষ্টিত অৰিহণা যোগাব বুলি মই আশা কৰিছোঁ। আৰু এটা কথা, আমাৰ সৌভাগ্য, আমাৰ বিদ্যালয়ত এগৰাকী ক্লাছ 6ত ছাত্ৰী আহিছে। আজি আমি তেওঁক ৰাখিব নোৱাৰিলোঁ। তেওঁ ছাত্ৰীগৰাকী হৈছে 3 বছৰ বয়সৰ পৰা যাদৱ পায়েঙৰ লগত তেওঁ গছপুলি ৰোপণ ইতিমধ্যে প্ৰায় 3-4 হাজাৰ পুলি ৰুইছে। তাইক আজি বিশেষভাৱে আমন্ত্ৰণ কৰিছে কোনোবা এখন জিলাত, আৰু সৰুপথাৰ কলেজতো বোধকৰোঁ তাইক আমন্ত্ৰণ কৰিছে। গতিকে আজি আমাৰ অনুষ্ঠানত থাকিব নোৱাৰিলে তাই। ক্লাছ 6ৰ আজি নাম কি তাই? তমন্না চান্দিল্য। তাইৰ কেইবাটাও প্ৰগ্ৰেম পৰহি নিউজ লাইভৰ পৰা আদি কৰি বিভিন্ন নিউজ চেনেলত বাজিছে। আমাৰ খুব ভাল লাগিছে। কালি আমাৰ প্ৰাতঃ সভাত তাইক আমি আদৰণি জনাইছোঁ। কথাখিনি গম পাই বহুত কষ্টকৈ তাই পুলি ৰুই আছে, আৰু আমাক কৈ থৈ গৈছে, ছাৰ মই এইবাৰ থাকিব নোৱাৰিলোঁ, অহা বছৰৰ পৰা থাকিম, এইবাৰ নিমন্ত্ৰণ আছে যিহেতু। গতিকে সেইটোত আমাৰ কাৰণে খুব ভাল লগা বিষয়। শেহতীয়াকৈ আমি জানিব পাৰিলোঁ তামান্না চান্দিলৰ আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ বৰুৱা ছাৰক। সিমান সুন্দৰকৈ কথাখিনি বুজাই ক'লে সাৱলীলভাৱে, আৰু লগতে তেখেতে এই বিদ্যালয়খনৰ চৌপাশটো ইমান সেউজীয়াকৰণ কৰি ৰাখিছে, এই কথাটো আমি স্বীকাৰ কৰিবই লাগিব। আৰু তাতোতকৈ ভাল কথাটো হৈছে যে প্ৰেম বুলি ক'লে আমি ইয়াতে ব্যক্তি বহুত আছে, বিশেষকৈ যাদৱ পায়েঙৰ নিচিনা ব্যক্তি আছে, আৰু জুবিনৰ কথাও ক'ব পাৰোঁ। জুবিনৰ ঐ নাহৰ জুবিনক এই কাৰ্যসূচীটোত আগস্থান দিছে। গতিকে এই প্ৰকৃতিৰ যিটো সচেতনতাৰ বাবে, সজাগতাৰ বাবে, প্ৰকৃতিক জীয়াই ৰাখিবৰ কাৰণে, পৰিৱেশক জীয়াই ৰাখিবৰ কাৰণে যিটো পদক্ষেপ আজি গোলাঘাট বাণিজ্য মহাবিদ্যালয় আৰু পুলিবৰ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত যি প্ৰচেষ্টা লোৱা হ'ল, এই প্ৰচেষ্টা ফলপ্ৰসূ হওক। আৰু ইয়াত যিকেইটা গছপুলি দিয়া হৈছে বা ৰোপণ কৰা হৈছে, এই গছপুলিকেইটা যাতে কেৱল ৰোপণ কৰা নহয়, ভৱিষ্যতে সিহঁতক তুলি তালি ডাঙৰ দীঘল কৰাৰ এটা প্ৰচেষ্টা যত্ন লয়, তাৰ প্ৰতি আমি শুভেচ্ছা জনালোঁ, তাৰ প্ৰতি আমি আশা ৰাখিলোঁ। আৰু এই আশা ৰাখি আজি সেই যিটো পৰিৱেশ দিৱসটোৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে কেইটামান শ্লোগান লিখিছে, এই শ্লোগানকেইটা আমি এবাৰ আওৰাই চাওঁ নেকি। প্ৰকৃতি আই ইয়াতকৈ আপোন কোনো নাই, ছেভ ট্ৰী ছেভ আৰ্থ, হয়নে বাৰু? তাৰপিছতে পৰিৱেশ সংৰক্ষণ কৰক, ভৱিষ্যত নিৰ্মাণ কৰক, আৰু পৰিৱেশ সংৰক্ষিত কৰক, নিজৰ ভৱিষ্যত সুনিশ্চিত কৰক। এজোপা গছ এটা প্ৰাণ, পৰিৱেশ ৰক্ষাই আমাৰ সন্মান। বঢ়িয়া কথা লিখিছে। আৰু আমাৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ পৰাও এটা থিম লৈ আহিছে, ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। গতিকে ভৱিষ্যতৰ কাৰণে এই প্ৰকৃতি পৰিৱেশ যিটো সেউজীয়াকৰণ কৰি ৰাখিব পৰাটো অত্যাৱশ্যক, কাৰণ প্লাষ্টিকৰ প্ৰয়োগ বহুত বেছি হৈছে। প্লাষ্টিকক আমি যিমান পাৰোঁ ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা চলাব লাগিব। বাণিজ্য মহাবিদ্যালয় আৰু পুলিবৰ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি ক্ষুদ্ৰ প্ৰচেষ্টা, এই প্ৰচেষ্টা আমি বিশ্বৰ মাজলৈ আমি লৈ যাব বিচাৰিছোঁ। এই পৰিৱেশ দিৱসটো সমগ্ৰ বিশ্বই উদযাপন কৰিছে। এই পৰিৱেশ দিৱসটো সম্পূৰ্ণ সফল হওক, তাৰে আমি কামনা কৰি আজি বিদায় লৈছোঁ। ধন্যবাদ।